Hello guys, welcome to my YouTube channel All Indian Job. আশা কৰোঁ সকলো খবৰ ভাল, মোৰো খবৰ ভাল। SSC ফিজিকেলৰ কাৰণে সকলোকে মাতিছে, যিবিলাকৰ নাম আহিছিল মেৰিট লিষ্টৰ নাম আহিছে সেইবিলাকৰ সকলোকে মাতিছে। আজি সেইটো প্ৰচেছটো দেখুৱাম কেনেকৈ ফিজিকেলৰ এডমিট কাৰ্ড ওলাব পাৰোঁ আপোনালোকে। ঠিক আছে, সেইটো আজি ভিডিঅ'টো দেখুৱাম মোৰ মোবাইলৰ জৰিয়তে। ঠিক আছে, আৰু এখন কথা কৈছোঁ, মোৰ ভিডিঅ'টো প্ৰথমবাৰ ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগে লাইক কৰি দিব আৰু কমেণ্টত জনাব মোৰ এইটো চেণ্টাৰত পৰিছে, মোৰ নামটো ইমান, মই কাট অফ ইমান পাইছিলোঁ, মই ফিজিকেলত নাম আহিব নে নাই, মই ফিজিকেলত বহুত মেহনত কৰি কষ্ট কৰি আছোঁ। সেইকাৰণে কৈছোঁ কষ্ট কৰিব লাগিব, কষ্ট নহ'লে আজি SSC যদি হওক, অগ্নিবীৰ হওক, যিকোনো এক্সাম হয়, আছাম পুলিচ কামাণ্ড, AP UP বা আছাম পুলিচ SI, যিকোনো চাকৰি হওক বা আদাৰ্ছ জব, যিকোনো পঢ়াৰ ক্ষেত্ৰত হওক কষ্ট কৰিব লাগিব। কষ্ট নহ'লে সপোনটো পূৰণ নহয়। ঠিক আছে, সেইকাৰণে কৈছোঁ কষ্টটো কৰিব লাগিব। ঠিক আছে, ভিডিঅ'টো ইমান কথা নকওঁ, পিছত কিবা মটিভেশ্যন ভিডিঅ' লাগে কমেণ্টত জনাব। মটিভেশ্যন ভিডিঅ' লাগে, এইটো কাৰণ মটিভেশ্যন ভিডিঅ' লাগে, তেনেহ'লে মটিভেশ্যন ভিডিঅ' দিম। ঠিক আছে, আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন মানুহ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই এটা লিংক দিম, তাৰ পৰা আপোনালোকে যিটো আমালোকৰ SSC যদি ফিজিকেল টেষ্ট এডমিট কাৰ্ড ডাউনলোড কৰিব, সেইটো লিংক পাই যাওঁ ডেছক্ৰিপশ্যন। তাৰ লগতে এটা আমাৰ SSC 2026 যিবিলাক ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব, 25ত এপ্লাই কৰিব, অক্টোবৰ মাহত এপ্লাই কৰিব, সকলোৱে জানেই, তথাপিও মই ভিডিঅ' বনাই দিম। ঠিক আছে, কেনেকৈ অনলাইন কৰিব লাগে, কোনটো দিনত লাষ্ট ডেট আৰু কোনটো ষ্টাৰ্ট হ'ব, কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু বহুতৰ ভাল শ্বু নাই, মানে জোতা নাই, সেইকাৰণে মই তাৰ তলত কেইটামান জোতাৰ লিংকটো দি দিম, সকলোৱে চাই ল'ব। ঠিক আছে, তেনেকৈ ভিডিঅ'টো চাই লওক। এইটো হয় মোৰ অল ইণ্ডিয়ান জব, যিটো মই ইউটিউব চেনেল চলাওঁ, এইটো মোৰ অল ইণ্ডিয়ান জব। ইয়াতে বহুতে মোৰ ভিডিঅ' চাইছে, আপোনালোকে চাব পাৰিছে স্ক্ৰীনৰ জৰিয়তে। ঠিক আছে, তেনেতো বেছি দেৰি নকৰোঁ, তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। ঠিক আছে, মই SSC ফিজিকেলৰ যিটো এডমিট কাৰ্ড ফিজিকেলৰ কাৰণে, সেইটো এডমিট কাৰ্ড ডাউনলোড কৰিম। ঠিক আছে, তেনেহ'লে আপোনালোকে যিটো ব্ৰাউজাৰ যাব পাৰি, ক্ৰ'ম, গুগল বা বেলেগ ব্ৰাউজাৰ থাকিলে তথাপি সেই লগত যাব পাৰিব। ঠিক আছে, মই ক্ৰ'মৰ জৰিয়তে যাম, ক্ৰ'মত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত চাৰ্চ বাৰ কৰিলোঁ, ইয়াতে এইটো বস্তু লিখিব, লিখিব, সেইটো মই ডেছক্ৰিপশ্যন মই দি দিম, তাৰ পৰা আপোনালোকে ওলাই লওক, তাৰ পৰা কপি কৰিব, ইয়াতে পেষ্ট কৰিব। ঠিক আছে, পেষ্ট কৰাৰ পিছত এতিয়া মই এণ্টাৰ মাৰি দিলোঁ। ঠিক আছে, এণ্টাৰ মৰাৰ পিছত এনেকৈ আহিব, বহুত চাৰ্ভাৰ ডাউন হৈ আছে। ঠিক আছে, তথাপিও আহে। ঠিক আছে, চাই লওক, আমাৰ চাৰ্ভাৰ ডাউন হৈছে, ছাকচেছফুল হৈ গ'ল, ভেৰিফিকেশ্যন ছাকচেছফুল। ঠিক আছে, ইম্পৰ্টেণ্ট তোমালোকৰ কেতিয়াৰ পৰা, ইয়াতে চাব পাৰিছা তোমালোকৰ কেতিয়াৰ পৰা ফিজিকেল হ'ব, 20 আগষ্ট 2025 তাৰিখৰ পৰা 12 ছেপ্টেম্বৰ 2025লৈকে। ঠিক আছে, আগষ্ট আৰু ছেপ্টেম্বৰ, আজি কিমান তাৰিখ, আজি হ'ল 13 আগষ্ট, তেনেহ'লে বহুত দিন নাই। সেইকাৰণে কৈছোঁ ভালকৈ চেষ্টা কৰা, কিবা অসুবিধা আছে ডক্টৰৰ ওচৰত হেল্প লোৱা, আৰু খোৱাৰ কাৰণে খোৱাৰ কাৰণে বেছিভাগ ভাল বস্তু খাবা, প্ৰটিন বস্তু খাবা, নহ'লে তোমাৰ ৰানিংটো নহ'ব। ঠিক আছে, ৰানিংটো এক্সেলেণ্ট মাৰিব নোৱাৰিবা। ঠিক আছে, মই এইটো হয় দেখিব পাৰিছা, 20/8/2025 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ফিজিকেল, আৰু লাষ্ট ফিজিকেল ষ্টাৰ্ট হ'ব 12/9/2025। ঠিক আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যিটো অনলাইন কৰাৰ সময়ত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া হৈছে, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিবা, আৰু এটা ডেট অফ বাৰ্থ দি দিবা। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো ডেট অফ বাৰ্থ। ঠিক আছে, ছেট কৰিছে, এইটো হ'ব 9 + 4 কিমান হয়, 13 হয়, 13। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কিমান হয়, মই তোমালোকে জানাই কিমান হয়, আৰু শেষ নকৰোঁ, তোমালোকে দিয়া পৰা এইটো চাৰ্চৰ ক্লিক কৰি দিবা। প্লিজ ৱেইটিং হৈছে, ইয়াতে মোৰ যিটো ৰং যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছোঁ, সেইকাৰণে মই চৰি দেখুৱাইছে। ঠিক আছে,
ঠিক আছে তোমাৰ তিনিটা মাধ্যমৰ জৰিয়তে কৰিব পাৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ঠিক আছে 1 নম্বৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ ভেৰিফিকেশ্যন যিটো আৰু কেপচা কোড বুলি কওঁ সেইটো মানে এইটো যোগ অংক দিছে আৰু বেলেগ এইটো হৈছে তোমাৰ ৰোল নম্বৰ যিটো তুমি এক্সাম দিছিলা এক্সাম দিয়াৰ সময়তে এইটো ৰোল নম্বৰ আছে সেইটো ৰোল নম্বৰ দি কৰিব পাৰিবা ডেট অফ বাৰ্থ আৰু ভেৰিফিকেশ্যন ঠিক আছে তাতে চাৰ্চ কৰি দিবা আৰু 3 নম্বৰটো হ'ল নেম আৰু নেম মিষ্টাৰ মিছ যিটো কেণ্ডিডেটৰ নাম হয় ফাদাৰ নেম হয় ডেট অফ বাৰ্থ হয় আৰু এইটো কেপচাৰ কোড এইটো দি পেলাই চাৰ্চ কৰি দিবা ঠিক আছে এইটো ভিডিঅ' আপলোড কৰিছোঁ এইটো ইমানলৈকে মই দেখাইছোঁ কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেতিয়া আপলোড কৰিবা মই অকণমান দেখাই দিছোঁ ৰেজিষ্ট্ৰেশ্যন এইটো কৰিবা তোমাৰ ৰোল নম্বৰ ঠিক আছে এইটো হ'ব তোমাৰ নাম ঠিক আছে এইটো দেউতাকৰ নাম এইটো ডেট অফ বাৰ্থ ঠিক আছে এইটো কিমান হয় এইটো ঠিক আছে এইটো ইমানলৈকে মই দেখুৱাইছোঁ আৰু ভিডিঅ' ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন আহিছে মই এইটো ভিডিঅ' ইনষ্টাত আপলোড কৰিম তেনেহ'লে ইনষ্টাত লাইক কৰিব আৰু ফ'ল' কৰিব ঠিক আছে ভিডিঅ'টো শেষ কৰোঁ ঠিক আছে কোনোবাই যদি কিবা ডাউট থাকে কমেণ্টত জনাব ডাউটটো মই ক্লিয়াৰ কৰি দিম আৰু কোনোবাই যদি কমেণ্ট কৰে মোৰতো ইমান ইনষ্টা বেছিভাগ ইনষ্টাত মোক ফ'ল' কৰি তাতে মেছেজ কৰিবা মোৰ এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিছোঁ মই ভালকৈ বুজা নাই কিন্তু ইনষ্টাত তোমালোকে মেছেজ কৰিবা তাৰ পৰা মই সহায়ত মই এডমিট কাৰ্ড উলিয়াই দিম ঠিক আছে ভিডিঅ' ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই ইমানখিনি বাই আৰু কিবা মটিভেশ্যন ভিডিঅ' লাগে কমেণ্টত জনাবা ঠিক আছে বাই